বন্ধুসকল আজি বনাই আছো মাছ ফ্ৰাই কৰিম। তাৰপিছত প্ৰথমতে বনাই লওঁ ৰঙালাও আৰু শুকান মাছ। কুহুমীয়া গৰম পানীত অকণমান দি লৈছোঁ, নহ'লে ইয়াৰ যিবিলাক বীজাণু নাযায় মানে, গতিকে দি লৈছোঁ। এইফালে ৰঙালাও অকণমান কাটি লৈছোঁ, মাছ ফ্ৰাই আছেই আৰু জাতিলাও আৰু বুট ভাজি আছে। এইফালে আদা নহৰু লৈ লৈছোঁ। আপোনালোকে কি বনাইছে অকণমান কমেণ্ট কৰি জনাব। মই হ'লে এনেকৈ বনাই আছোঁ। বন্ধুসকল মাছ ফ্ৰাই হৈ গ'ল। এইফালে বিলাহী কাটি লৈছোঁ, ইয়াৰে দুপিচমান মানে বিলাহীৰ লগত অকণমান চাকনা টাইপত বনাম। আৰু এইফালে বনাই থোৱা আছে ৰঙালাও আৰু শুকান মাছ, দেখুৱাইছিলোঁ আপোনালোকক। সেয়া বনাই হৈ গ'ল। বাকী আজি এনেকৈ খোৱা হ'ব ধুনীয়াকৈ। এইটো এই বিলাহী চাকনাটোৰ কাৰণে বনাই আছোঁ। কি ক'ব, দিনটো ডিউটিৰ পৰা আহি এনেকৈ যদি বনাই মেলি নিজেই নলওঁ, বনাই দিয়া মানুহনো কোন আছে বাৰু? যি এগৰাকী আছে ঘৰতে আছে, ইয়াততো নাই। ইয়াত সেই নিজে নিজে কৰিবলগীয়া হয়। এনেকৈ কৰি মেলি খাই আছোঁ আৰু জীৱনটো যোৱাই আছোঁ যেনে তেনে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে বেংগলোৰত থাকোঁ, বেংগলোৰৰ পৰা ভালে কুশলে ঘৰ পাওঁগৈ। যোৱাটো বাৰু এতিয়া নহয়, বহুত দিনৰ পিছতে যাম বাৰু। কাৰণ কেলৈ, যিহেতুকে ঘৰ এখন বনাই আছোঁ, ঘৰখনৰ কাৰণে পইচাও বহুত লাগে ধৰকচোন। যেনে তেনে 3টা ৰুম অকণমান ঠিক কৰি কিনি মানুহকেইজন ভৰাই ৰাখিছোঁ, মাইকী ল'ৰা ছোৱালীক থৈ দিছোঁ আৰু যেনে তেনে। বাকী ধুনীয়াকৈ হ'বলৈ মই গৈ পিনি আপোনালোকক দেখামগৈ কেনেকৈ বনাইছোঁ, কেনেকৈ কৰিছোঁ। বাকী এয়া বনাই আছোঁ, ভাতৰ লগত লগ পাম ধুনীয়াকৈ, ভাত সাজৰ লগত। ফাইনেলি ভাত সাজ লৈ ল'লোঁ ধুনীয়াকৈ। আচাৰ অকণমানো লৈ লৈছোঁ, তেল অকণ পেলাই লৈছোঁ, বেলেগ কোন লাগে। আপোনালোকে খালেনে বাৰু? যদি নাই খোৱা খাই বৈ লওক। মই হ'লে ধৰিলোঁ আজি আইটেম কেইবাটাও। এইফালে ৰঙালাও শুকান মাছৰ ভাজি, মাছ ফ্ৰাই, আৰু এইফালে মাছৰ মাথা আৰু মাছ বিলাহীৰ লগত টপ। তাৰপিছত এইফালে জাতিলাও আৰু বুটৰ ভাজি মানে চব্জি আৰু তেনেকেই খাবলৈ লৈছোঁ। তাৰপৰা ইংলিছখন লৈ লৈছোঁ অকণমান, 1 পেক। এইখনকে খাই পিনি ভাতকেইটা খাই আৰু লাহেকৈ ৰাতিপুৱা 5টালৈকে শুই থাকিম। জয় শ্ৰীৰাম। ধৰিছোঁ আৰু দেই ৰাইজ, যোগদান ধৰিব যেনে তেনে। কালি ক'লো বেয়া কমেণ্ট কোনো নিদিয়ে বুলি, আজি এটাই
একেবাৰে হাগি পিনি পঠিয়াই দিছে মানে অকণ অকণকৈ দিছোঁ খা বোলে লগতে মই তাকো লব এটা দি দিছোঁ দে হ'ব দে তই সিমানকণে যে দিছোঁ সেইকণ মৰমো কম নহয় দিছে যে বেচা পাৰিছে মই কিন্তু পাওঁ মজা টেষ্টি বন্ধুসকল বুজিছে নাই নিজে বনাই খোৱাটো টেষ্টি বেলেগ ঘৰত মানুহজনীয়ে বনাই দিয়া ভাল আৰু নিজে বনাই খোৱাটো ভাল কাৰোবালৈ বনাই দিব খাম বুলি বাচ্ছা থকাটো কোনোবা কেনেকৈ বনাই দিয়ে নিজৰ টেষ্টি হয় বা নহয় সেইটো মানে মনৰ শান্তি নহয় মানে নিজে যেনেকৈ বনাই লওক মই হ'লে বিৰাট ভাল পাওঁ নিজে বনাবলৈ পালে আৰু মজা পাওঁ আমাৰ প্ৰভুৱে এজনো নবনায় মই ভাবোঁ কৰ্মৰ লগত সদায় খোৱাটো মেইন হ'ব লাগে কাৰণ কেলৈ দেহা থাকিলে বেহা আজি খাইছোঁ দেহা ভাল থাকিব তেতিয়াহে আকৌ কাইলৈ কামত যাব পাৰিম যদি ভাতকেইটা খাবই নাপাওঁ কাম কৰি পিনি যদি ভাতকেইটা নোখোৱাকৈ শুয়ে থাকোঁ তেতিয়াহ'লে দেহাটো মোৰ কি হ'ব সেইকাৰণে মই সদায় খোৱাটো আগত ৰাখোঁ মালো খাওঁ নোখোৱা নহয় আপোনালোকে দেখিছে ক'ৰবাত কেতিয়াবা নিঠাও হৈ যায় কিন্তু ভাতটো সদায় খাই কিনি আহোঁ ভাত খালে মানে মদে কেতিয়াও এটেক কৰিব নোৱাৰে মই এতিয়াৰ পৰা নহয় আগৰ পৰাই মনত থকাৰ পৰা মদ খাওঁ তেতিয়াৰ পৰাই চুকুৰি চুকুৰি খাওঁ ঘৰত গম নোপোৱাকৈ যিমানে মাল খাওঁ সিমানে ভাতো খাওঁ ঠিক আছে ৰাইজ আজিলৈ ইমানটা সামৰণি মাৰিছে ভিডিঅ'টো বহুত লং হৈ গ'ল নোচোৱাকৈ নাথাকিব চাব কিন্তু আপোনালোকে